আজি দিনটো নৱ ভোটাৰ সকলৰ কাৰণে অতি ঐতিহাসিক দিন, গুৰুত্বপূৰ্ণ দিন। আজি প্ৰধানমন্ত্ৰী দেশৰ শক্তিশালী নেতা, এখন গণতান্ত্ৰিক দেশৰ ভাৰত গণতান্ত্ৰিক দেশৰ এখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটি সুন্দৰ বক্তব্যৰে নৱ ভোটাৰসকলক উৎসাহ দিছে আৰু তেওঁলোকৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে সুন্দৰকৈ আজি বক্তব্য ৰাখিছে। আমাৰ নতুন ভোটাৰসকল ছাত্ৰ ছাত্ৰীসকলে আন্তৰিকতাৰে তেখেতসকলে এতিয়া শ্ৰৱণ কৰিছে আৰু আমি ভাবিছোঁ ইয়াৰ পৰা তেখেতসকলে এখন গণতান্ত্ৰিক দেশৰ ভোটাৰ হিচাপে দায়িত্ব কৰ্তব্য আজি তেখেতসকলে অনুভৱ কৰিছে আৰু যেতিয়া ভোটাৰসকল সজাগ হ'ব, সচেতন হ'ব, তেতিয়াই ৰাষ্ট্ৰখন উন্নয়ন হ'ব। আৰু সেইকাৰণে পলিটিক্স এটা সমাজখনৰ এটা আমি পলিটিক্স এটা ইনষ্ট্ৰুমেণ্ট বুলি কওঁ, where you can change the society. গতিকে পলিটিক্সত আজি নতুন প্ৰজন্ম অংশগ্ৰহণ হ'ব লাগিব, তেতিয়া আমি ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰিম, সমাজ উন্নয়ন কৰিব পাৰিম। এই দিশেৰে আমাৰ ছাত্ৰসকলক শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাটো কৰিবৰ কাৰণে তেখেতসকলে গণতন্ত্ৰত অংশগ্ৰহণ হ'ব লাগে আৰু 100% ভোট হ'ব লাগে। তেওঁলোকক এইখিনি কথা আজি ধুনীয়াকৈ বুজাই দিয়া হৈছে আৰু ছাত্ৰসকলৰ উৎসাহিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈছে ভাষণত আৰু তেখেতসকলে ৰাষ্ট্ৰ নিৰ্মাণ, জাতি নিৰ্মাণ, সমাজ নিৰ্মাণত যে এজন ভোটাৰৰ যি দায়িত্ব এইখিনিও বুজি পায় আজি পৰৱৰ্তী সময়ত তেখেতসকলে এই দিশেৰে কাম কৰি যাবৰ কাৰণে অগ্ৰসৰ লোকসভা নিৰ্বাচনত নৱ ভোটাৰসকলৰ আৰু এতিয়া নৱ বুলিয়ে নহয়, সকলো ভোটাৰ এতিয়া বিজেপি পক্ষতে আছে, কাৰণ ৰাষ্ট্ৰ নিৰ্মাণ হৈছে। যোৱা 22 জানুৱাৰীৰ পৰা ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছে। গতিকে এইখিনি কথাই আৰু আঁচনি হৈছে। ৰাম ৰাজ্য মানে কি? আজি সকলো দিশ উন্নত হৈছে, শিক্ষা, স্বাস্থ্য, সকলো দিশ এতিয়া উন্নতি হৈ গৈছে। সেইকাৰণে ৰাইজসকল এই চৰকাৰৰ প্ৰতি আকৰ্ষণ আছে আৰু এই চৰকাৰৰ প্ৰতি আন্তৰিকতা আছে আৰু এই চৰকাৰে ভোটত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি তেওঁলোক আকৃষ্ট আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শ আৰু তেওঁৰ কামক তেওঁলোকে আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু তেখেতসকলে সমৰ্থন জনাব। কাৰণ তেওঁলোকৰ কাৰণে আজি নৱ ভাৰত নিৰ্মাণৰ কাৰণে যুৱ শক্তি, মহান শক্তি, এই কথাটো প্ৰধানমন্ত্ৰীয়ে তেখেতসকলৰ ওপৰত সম্পূৰ্ণ দায়িত্ব দিছে আৰু অহা বাজেটত কি যুৱ শক্তিৰ কাৰণে বা দেশ নিৰ্মাণৰ কাৰণে আঁচনি ল'ব লাগে তেওঁ সকলোৰে পৰামৰ্শ বিচাৰিছে। মই এতিয়া আৰু কৰা বিচৰা নাই, কিন্তু অকল নৱ ভোটাৰসকলক বিচাৰিছোঁ। সেইটো এটা উল্লেখযোগ্য, নৱ ভোটাৰসকলে এইখিনি ক্ষেত্ৰত সহযোগ কৰিবলৈ গণতন্ত্ৰত তেওঁলোকৰ সোমোৱাবৰ কাৰণে, গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ কৰিবৰ কাৰণে এইটো এটা মহান পদক্ষেপ।